ক্ষিপ্ৰ বুদ্ধিমত্তাৰ বাবে 7জন লোকক পানীত ডুব যোৱাৰ পৰা ৰক্ষা কৰি মানৱতাৰ প্ৰতীক হৈ পৰিছে এগৰাকী মছজিদৰ ইমাম। এই ইমামগৰাকী হৈছে শ্ৰীভূমি জিলাৰ আব্দুল বাছিত। অসম আৰু ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী শ্ৰীভূমি জিলাৰ নীলামবাজাৰ অঞ্চলত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। সোমবাৰে পুৱা 4 বজাত ত্ৰিপুৰাৰ দিশৰ পৰা আহি থকা এখন SUV বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এটি গভীৰ জলাশয়ত বাগৰি পৰে। জলাশয়ত বাগৰি পৰাৰ সময়ত গাড়ীৰ ভিতৰত থকা সকলো যাত্ৰী শুই আছিল। বৰবাৰী জামে মছজিদৰ সমীপতে আছিল এই জলাশয়টো। যদিও ৰাতিপুৱা সকলোৱে শুই আছিল, তথাপিও প্ৰচণ্ড শব্দৰে গাড়ীখন জলাশয়ত পৰাৰ লগে লগে মছজিদৰ ইমাম আব্দুল বাছিৰে টোপনিৰ পৰা সাৰ পাই বাহিৰলৈ ওলাই আহিছিল। তেওঁ দেখিছিল যে এখন গাড়ী পানীত ডুব গৈ আছে আৰু যাত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। এই সকলোবোৰ দেখি ইমাম আব্দুল বাছিত হতভম্ব হৈ পৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে যাত্ৰীসকলক তেওঁ অকলে প্ৰাণ ৰক্ষা কৰিব নোৱাৰে। তেওঁ লগে লগে মছজিদৰ ভিতৰলৈ গৈ মাইক্ৰফোনৰ জৰিয়তে গাঁৱৰ ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল। ইমামৰ কথা শুনি আশে পাশে থকা মানুহবোৰে লৰালৰিকৈ আহি জলাশয়ৰ পানীত জঁপিয়াই পৰি তেওঁলোকক উদ্ধাৰ কৰিবলৈ ধৰিলে। ইমামগৰাকীয়ে নিজেও জলাশয়ত জঁপিয়াই পৰে আৰু ডুব যাবলৈ ধৰা বাহনখনৰ দুৱাৰ খুলি চালককে ধৰি যাত্ৰীসকলক উদ্ধাৰ কৰে। ইমাম বাছিতৰ উদ্যোগত গাঁৱৰ ৰাইজে নিজৰ প্ৰাণক বিপদাপন্ন কৰিও বাহনখনৰ সকলো যাত্ৰীকে কোনো ক্ষতি নোহোৱাকৈ পানীৰ পৰা উদ্ধাৰ কৰি উলিয়ালে।